সেইদিনা মোৰ কেম্পৰ পৰা 4জন মানুহ সোমাইছিলে। 4জন মানুহ সোমোৱাৰ পিছত আৰু বাকী গোটেইকেইটা মানুহ সোমাইছিলে, কমচে কম 50-60জন মানুহ সোমাইছিলে। মোৰ কেম্পৰ পৰা 10জন মানুহ আছিলে, তাৰ পৰা 4জন মানুহ সোমালে। মই ওপৰত আছিলোঁ, ময়ো সোমাব খুজিছিলোঁ। যেতিয়া মই সোমাব খুজিছিলোঁ তেতিয়াই দুৰ্ঘটনাটো হ'ল। মই গ্ৰাউণ্ডত হাল্লা শুনা পাইছোঁ, হাল্লা শুনা পাই মই আৰু সোমোৱা নাই। পিছত কলেজ যে আছিল, কলেজত মই শুনা পাইছোঁ যে ফুলৱাৰ হৈছে বুলি, বেলেগ কোৱাৰীৰ লগত ফুলৱাৰ হৈছে। সেইটো কোৱাৰী ভন ফুলৰ হৈ আৰু পানী ভৰ্তি হৈ গ'ল। কিছুমান মানুহ ওলাইছে, কিছুমান মানুহ ওলাব পৰা নাই। গ্ৰাউণ্ডত 2টা বাক্সা আছে, এটা বাক্সু কয়লা লোড কৰা আছে আৰু এটা বাক্সু খালী আছে। যেতিয়া ফুলৱাৰটো হৈ গ'ল, পানীটো ভৰ্তি হৈ আছে, তেতিয়াতো হাল্লা হৈ আছে পুৰা জোলৰ ভিতৰৰ পৰা। 300 ফুট যায়, পিছত এনেকৈ আৰু 500 ফুট 400 ফুট যাব লাগে। তাৰ ভিতৰত মানুহটো দৌৰি আহিব লাগে না। কোনোবা মানুহ ওলাই আহিছে, কোনোবা আহিব পৰা নাই, কোনোবা গ্ৰাউণ্ডত আহি আছে। পিছত বাক্সাটো উঠাব কাৰণে যেতিয়া উঠালে, তেতিয়া বাক্সটো স্লিপ কৰি দিলে। বাক্সটো প্ৰিমিয়াম যে আছে, প্ৰিমিয়ামটো লগাব লাগে, প্ৰিমিয়ামটো লগোৱা হোৱা নাই। পিছত 10-15 ফুট মানুহ উঠি পিছত বাক্সটো স্লিপ কৰি দিলে। তাতে মানুহ কমচে কম 30-35 জন আছিলে। তাতে বাক্সটো স্লিপ কৰি মানুহ তাতে কিছুমান ৰোগী থাকি, মই 25ৰ পৰা 26 জন মানুহ 27 জন মানুহ উঠা মই দেখিছোঁ। মই গুন্তি কৰিছোঁ, ইতিমধ্যে 12 জন মান মই গুন্তি কৰিছোঁ। পিছত আৰু 3জন উঠাইছে বুলি কৈছে। সেইটো সময়ত মই এটা বেলেগ ৰুমত গৈছিলোঁ। মোৰ লগৰ ইয়াতে ওলাই আহিছে যে, তাক লৈ মই দৌৰা-দৌৰি কৰি চিভিলত পঠাবৰ কাৰণে। ঘটনাটো 8টা 8:30লৈকে ঘটনাটো হ'ল আৰু সোমবাৰৰ দিন 8টা 8:30লৈকে ঘটনাটো হ'ল। নাছিল চৰ্দাৰ একো নাই, খালি এটা কেৰেং ড্ৰাইভাৰ আছিলে, এটা চিংগেল আছিলে। তেতিয়া সিহঁতে আৰু কি কৰিব, সিহঁতে আমকৰ নিচিনা হৈ গ'ল। পিছত মোৰ ককাই এটা আছিলে, তাক মই কৈছোঁ যে মোৰ মানুহ এনেকৈ ইয়াত ফাঁচি গ'ল, এতিয়া কি কৰিব। পিছত সি কিবা নাই ৰছী দি কিবা কিবি কৰি বান্ধি লৈ, পিছত যিবিলাক মানুহ উঠাই লৈ আহিছে 25-26 জন মানুহ, সি কেনেকৈ উঠাই লৈ আহিলে, সি ভিতৰত গৈছিলে, যাই পিছত উঠাই লৈ আহিছে। পিছত চৰ্দাৰ আহিছে, চৰ্দাৰ অহাৰ পিছত মই 2-3 ঘণ্টামান ইয়াত দেখা পাইছোঁ। পিছত চৰ্দাৰটো পলাই দিছে। চৰ্দাৰটোৰ নাম আছিল নাজিৰ। ঘৰ তাৰ নলবাৰী, ৰঙিয়া নলবাৰী। আপোনাৰ কেম্পৰ পৰা যে 4জন আহিছিল বুলি কৈছিল, তেওঁলোক এতিয়া উদ্ধাৰ হ'ল নে নাই? হোৱা নাই। মোৰ 4জন মানুহ গৈছিল, এটা মানুহ যেনে তেনে উদ্ধাৰ হৈ আহিছে আৰু 3টা মানুহ অহা নাই। 3টা মানুহ অহা নাই। সেই 3জন মানুহ ক'ৰ আছিল? 3টা মানুহ সেই দৰং ডিষ্ট্ৰিক্টৰ আছিলে। কি নাম? এটা নাম আছিল হুছেইন আলী, এটা নাম জাকিৰ হোসেন, আৰু এটা নাম মুস্তফা। আৰু কোন ঠাইৰ শ্ৰমিক আছিল ইয়াত? আৰু মোৰ কেম্পৰ ওচৰতে আৰু 3টা মানুহ নাই, সেইবিলাক আৰু ৰাজবংশী। ক'ৰ আছিলে তেওঁলোক? এইবিলাক মই চিনি নাপাওঁ। মোৰ ঘৰৰ ওচৰতে আছিলে 3টা মানুহ ৰাজবংশী। 4টা মানুহ সিহঁতৰে 4টা মানুহ গৈছিলে, এটা আহিলে আৰু 3টা। ইয়াত কিমান দিনৰ পৰা কাম কৰি আছে? মই ইয়াত 1 সপ্তাহ হ'ল আহিছোঁ। মই তো ইয়াত আগত অহা নাই। মালিক কোন আছিলে? মালিকটো মই ইমান দৰে ভালকে চিনি নাপাওঁ। মালিকটো ইয়াতে থাকে বুলি শুনি পাইছোঁ।